যোৱাকালিৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হৈছেহে সেকেন্ড ইয়াৰৰ লাহেকে পঢ়িম পৰীক্ষাৰ কাৰণে আৰু এক বছৰ আছেই নহয় ফাইনেল এক্সামৰ কাৰণে এই বুলি কওঁতে আমাৰ আহি গ'ল হাফ ইয়াৰলি এক্সাম হে একো নাই যেনে তেনে পঢ়ি পাছ কৰিলে হ'ব পিছত ফাইনেল এক্সামত পঢ়িম ভালকে হয় না তাৰপিছত আহিল প্ৰি টেষ্ট এটা প্ৰি টেষ্টত এনেকুৱা অৱস্থা যেনে তেনে কিবা কিবি কৰি পাছটো কৰিলে হ'ব একো নাই সেকেন্ড তাৰপিছত আমাৰ প্ৰি টেষ্টৰ পাছত যিখিনি সময় আছে খুব পঢ়িম 24 ঘণ্টাৰ ভিতৰত 20 ঘণ্টাই পঢ়িম হৈ যাব এনেকৈ কৰোঁতে আমাৰ আহি গ'ল ফিজিক্সৰ এক্সাম যিটো আমাৰ সোমবাৰে আছে গতিকে আমাৰ পঢ়াটো যিমান হ'বলগীয়া আছিলে কিছুমানৰ হৈছে কিছুমানৰ বহুত ভাল হৈছে কিছুমানৰ একেবাৰে হোৱা নাই হৈছে So, my dear photons, welcome back to pattern classes. আমি ক্লাসটো স্টার্ট কৰাৰ আগতে ধুনীয়া এটা লাইন দুটামান আছে আমি চাই লওঁ লাইনটো কি সো ধুনীয়া কথা এটাৰে আমি আজি ক্লাসটো স্টার্ট কৰোঁ তোমালোকে নিজে এবাৰ পঢ়া মই ভাবো তোমালোকে নিজে লাইনটো পঢ়া কি লিখা আছে You can claim your right on the work but not on the result. সো পৰীক্ষাৰ আগে তোমালোকৰ যিমান কষ্ট কৰিবলগীয়া আছে তোমালোকে যিমান কষ্ট কৰিব পৰা কৰা আৰু সময় নাই আৰু চান্স নাই আমাৰ তাত তাৰ পিছত পৰীক্ষা কেনেকুৱা হয় ৰিজাল্ট কেনেকুৱা হয় হেবোৰ পিছত দেখা যাব কিন্তু আমি আমাৰ কষ্টখিনি কৰিব লাগিব সো আমি ফিজিক্সৰ নতুন এটা ক্লাস লৈ আহি গৈছো তোমালোকৰ আগত প্যাটাৰ্ন ক্লাস আছে তো তোমালোকে ধুনীয়াকৈ ৰেডি হৈ যোৱা বহুত বেছি সময় নকৰাও মই তোমালোকক কিছুমান কোৱেশ্চনছ দিম কিছুমান ইজি কোৱেশ্চন যেকিটা আহিছে তোমালোকে পিডিএফত পাবা আৰু সেই কোৱেশ্চনবোৰ কেনেকৈ সলভ কৰিব লাগে কেনেকৈ আনসাৰ কৰিব লাগে সেই আনসাৰবোৰ তোমালোকে পাবা তো ধুনীয়াকৈ আমাৰ লগত একদম শেহলৈকে লগ লাগি থাকা আমি এটা ইম্পৰ্টেন্ট কোৱেশ্চনছ এটা ইম্পৰ্টেন্ট ইউনিভাৰ্সিটিৰ কোৱেশ্চন আমি ডিসকাস কৰিম ধুনীয়াকৈ আমাৰ লগত লগ লাগি থাকা সো বলা আমি স্টার্ট করো আমার ফার্স্ট কোশ্চেন তো কি দিছে হাউ উইল এ ডাই প্যারা এন্ড ferromagnetic materials behave when kept in a non-uniform external electric field non-uniform external electric field diamagnetic paramagnetic আৰু ferromagnetic substance যদি আমি ৰাখো তেলক এইবিলাক কেনেকুৱা ধৰণৰ বিহেভিয়াৰ শো কৰিব তাৰপিছত ইহঁতৰ এটা এক্সাম্পল দেব গৈছে ঠিক আছে তো ইয়াত তোমালোকৰ এটো চ্যাপ্টাৰ আমাৰ ম্যাগনেটিজম ইন মেটাৰ চ্যাপ্টাৰৰ কোৱেশ্চন হয় তো এই চ্যাপ্টাৰটোত এই পাৰ্টটো ডাইম্যাগনেটিজম প্যাৰাম্যাগনেটিজম এণ্ড ফেৰোম্যাগনেটিজম এইখিনি পাৰ্ট বহুত বেছি ইম্পৰ্টেন্ট সো এইখিনি পাৰ্ট পঢ়িবা সবৰে কমেও এটা এক্সাম্পল পঢ়িবা ঠিক আছে সো এক্সাম্পলবোৰ পঢ়িলে এই গুটেই এটোৰ নোটছটো দি দিম তাৰ লগতে ডাইম্যাগনেটিক প্যাৰাম্যাগনেটিক ফেৰোম্যাগনেটিজমৰ যিখিনি বিহেভিয়াৰ আছে তাৰ কাৰণে এটা এক্সট্ৰা নোটটো তোমালোকে পিডিএফত পাই যাবা সো সেইখিনি পঢ়িবা ফাৰ্স্ট আমি চালে যে ডাইম্যাগনেটিকে কি কৰে ডাইম্যাগনেটিক সাবস্টেন্স যদি এক্সটাৰ্নাল ম্যাগনেটিক ফিল্ডত প্লেস কৰো তেতিয়া সেই ডাইম্যাগনেটিকটো কোনফালে মুভ কৰে stronger magnetic field or weaker section le move kore from stronger to weaker uchcho prabolyor পৰা নিম্ন prabolyor দিশত গতি কৰে আৰু যেটো আৰু বাকি যে দুটা আছে আমাৰ প্যাৰাম্যাগনেটিক আৰু ফেৰোম্যাগনেটিক সাবস্টেন্স দিস মুভস ফ্রম weaker to stronger region of magnetic field ঠিক আছে ফেৰোম্যাগনেটিক আৰু ডাইম্যাগনেটিক ফেৰোম্যাগনেটিক আৰু প্যাৰাম্যাগনেটিক কি কৰে নিম্ন প্ৰাবল্যৰ পৰা উচ্চ প্ৰাবল্যৰ দিশত গতি কৰে বহি চুম্বক ক্ষেত্ৰ এটাত ৰাখাৰ পাছত নিম্ন প্ৰাবল্যৰ পৰা উচ্চ প্ৰাবল্যৰ দিশত গতি কৰে এতিয়া ইহতৰ গুটেই এটা এক্সাম্পল যদি আমি প্যাৰাম্যাগনেটিক আৰু এক্সাম্পল চাও কি আছে আমাৰ কিতাপত আছে মেংগানিন আৰু এলুমিনিয়াম ডাইম্যাগনেটিকৰ এক্সাম্পল আছে বিসমাথ কপাৰ লিড আৰু ফেৰোম্যাগনেটিকৰ আমাৰ এক্সাম্পল আছে আইৰন কোবাল্ট নিকেল এবোৰ ঠিক আছে তাত তোমালোকৰ ফেৰোম্যাগনেটিকত আৰু এটা পাৰ্ট আছে সফট আইৰন কোৰ সফট ফেৰোম্যাগনেটিক সাবস্টেন্স এণ্ড হার্ড ফেৰোম্যাগনেটিক সাবস্টেন্স তো হেকিটা তোমালোকে পঢ়িবা সফট ফেৰোম্যাগনেটিক কি হয় হার্ড ফেৰোম্যাগনেটিক কি হয় নোটস আছে সফট ফেৰোম্যাগনেটিক কি হয় সফট ফেৰোম্যাগনেটিক সাবস্টেন্স হেবোৰ যিবোৰ আমি এক্সটাৰ্নাল ম্যাগনেটিক ফিল্ডত প্লেস কৰাৰ লগে লগে হেবোৰ এটা ম্যাগনেটলৈ কনভাৰ্ট হৈ যায় এণ্ড ম্যাগনেটিক ফিল্ড ৰিমুভ কৰাৰ পাছত হি আগৰ দৰে নৰ্মেল কণ্ডাক্টৰলৈ কনভাৰ্ট হয় এণ্ড হার্ড ফেৰোম্যাগনেটিক সাবস্টেন্স কি আছে যিবোৰ ম্যাগনেটিক ফিল্ডত এক্সটাৰ্নাল ম্যাগনেটিক ফিল্ডত প্লেস কৰাৰ লগে লগে হেতু পাৰ্মানেন্ট ম্যাগনেটলৈ কনভাৰ্ট হৈ যায় ঠিক আছে পূৰ্ণৰূপে এটা চুম্বকীয় পদাৰ্থলৈ স্থানান্তৰিত হৈ যায় ঠিক আছে এটো তাৰপিছত ইয়াত আমি এই বস্তু দুটা পঢ়িব লাগিব কিউৰি টেম্পাৰেচাৰ এণ্ড মেছনাৰ ইফেক্ট আমি আগতে ডিসকাস কৰিছো কিউৰি টেম্পাৰেচাৰটো কি হয় আচ্ছা মেছনাৰ ইফেক্টটো আমি আগত ডিসকাস কৰিছো কি আছিল যে যদি আমি কণ্ডাক্টৰ এটা টেম্পাৰেচাৰ কমাই গৈ থাকো ইয়াৰ যেটো কণ্ডাক্টিভিটি ইনক্ৰিজ হৈ গৈ থাকে বা ৰেজিস্টিভিটি ডিক্ৰিজ হৈ থাকে এণ্ড আফটাৰ এ পাৰ্টিকুলাৰ টেম্পাৰেচাৰ ইট বিকামছ এ ফেৰোম্যাগনেটিক ইট বিকামছ এ সুপাৰ কণ্ডাক্টৰ
ঠিক আছে তো সুপাৰ কণ্ডাক্টৰ হোৱাৰ লগে লগে ই আৰু লগতে আৰু এটা বিহেভিয়াৰ শো কৰে যেটো আমি কওঁ ফেৰোমেগনেটিজম সো দুইটা বিহেভিয়াৰ একেলগে শো কৰে আফটাৰ ক্ৰিটিক্যাল টেম্পাৰেচাৰ মানে যেটো টেম্পাৰেচাৰৰ তলত বা যেটো টেম্পাৰেচাৰৰ পৰা কণ্ডাক্টৰ এটা সুপাৰ কণ্ডাক্টৰলৈ কনভাৰ্ট হৈ যায় ঠিক আছে তো সেই বস্তুটোকে সেই ফেনোমেনাটোকে আমি কি বুলি কওঁ সেই ফেনোমেনাটোকে আমি কি বুলি কওঁ মেছনাৰ ইফেক্ট তাৰপিছত আমাৰ কিউৰি টেম্পাৰেচাৰ কি আছিল the temperature at which ferromagnetic substance becomes কি হয় ferromagnetic substance to কি হৈ যায় paramagnetic হৈ যায় যেটো টেম্পাৰেচাৰত ferromagnetic substance to paramagnetic substance লৈ কনভাৰ্ট হৈ যায় টেম্পাৰেচাৰটোক আমি কি বুলি কওঁ কিউৰি টেম্পাৰেচাৰ ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে চোৱা the wavelength in electromagnetic spectrum used in remote switching LASIK eye surgery and cellular phones are lambda 1 lambda 2 and lambda 3 they are related as তো হেতৰ এই তিন চাৰিটা ৰিলেশন আমাক দিছে তাৰপৰা কোনটো কাৰেক্ট যদি lambda 1 এটো কিহৰ কাৰণে ওয়েভলেন্থ হয় ৰিমোট সুইচিংত ইউজ কৰা ওয়েভলেন্থ lambda 2 কিহৰ কাৰণে ইউজ হয় আই সাৰ্জাৰীত আৰু lambda 3 যেটো আছে হেতু কোত ইউজ হয় আমাৰ সেলুলাৰ ফোনস ঠিক আছে তো ইয়াত যদি আমি চাও যে lambda 1 বা আমি যদি চাও রিমোট সুইচিংত কোনটো ওয়েভ ইউজ হয় রিমোট সুইচিংত ইউজ হোৱা ওয়েভটো হল আমাৰ ইনফ্ৰাৰেড ওয়েভস তাৰ পিছত আই সাৰ্জাৰীত আমাৰ কি হয় আল্ট্ৰাভায়োলেট ইউজ হয় আৰু যদি আমি চাও কি আছিল সেলুলাৰ ফোনস তো সেলুলাৰ ফোনসত আমাৰ কি হয় ৰেডিও ওয়েভ ইয়াৰ পৰা আমি যদি চাও সবতকে বেছি ওয়েভলেন্থ কাৰ ৰেডিও ওয়েভ তাতকে অলপ কম কাৰ হয় তাতকে অলপ কম হয় ইনফ্ৰাৰেড আৰু সবতকে এই তিনটাৰ ভিতৰত মানে ৰেডিও ওয়েভ ইনফ্ৰাৰেড আৰু আমাৰ আল্ট্ৰাভায়োলেটৰ ভিতৰত আল্ট্ৰাভায়োলেটৰ ওয়েভলেন্থ সবতকে কম ৰেডিও ইনফ্ৰাৰেডৰ তাতকে অলপ বেছি আৰু ৰেডিও ওয়েভৰ তাতকে আৰু বেছি সো সেই অৰ্ডাৰ মতে তোমালোকে এটো এৰেঞ্জ কৰিব লাগিব ঠিক আছে আৰু যদি আমি ফ্ৰিকোয়েন্সি চাও ফ্ৰিকোয়েন্সি সবতকে বেছি হল ইনফ্ৰাৰেড যেটো কোত ইউজ হয় আমাৰ আই সাৰ্জাৰীত ইউজ ইনফ্ৰাৰেড নহয় আমাৰ কি আছিল আল্ট্ৰাভায়োলেট ইউভি যেটো আই সাৰ্জাৰীত ইউজ হয় তাতকে অলপ কম ফ্ৰিকোয়েন্সি কাৰ আমাৰ ইনফ্ৰাৰেড ওয়েভ যেটো কোত ইউজ হয় ৰিমোট সুইচবোৰত ইউজ হয় আৰু তাতকে কম ফ্ৰিকোয়েন্সি হৈ গল আমাৰ সেলুলাৰ ওয়েভত সেলুলাৰ ফোনসত ইউজ হয় ৰেডিও ওয়েভ তো তোমালোকে এই ফ্ৰিকোয়েন্সিৰ অৰ্ডাৰটো আৰু ইলেক্ট্ৰমেগনেটিক স্পেকট্ৰামত আমাৰ যিখিনি ওয়েভস আছে ৰেডিও ওয়েভ মাইক্ৰোওয়েভ ইনফ্ৰাৰেড তাৰপিছত ভিজিবলৰ পিছত আল্ট্ৰাভায়োলেট এক্স ৰে গামা ৰে সো এই গিটেই ওয়েভবোৰ তোমালোকে ইনক্ৰিজিং অৰ্ডাৰ আৰু ডিক্ৰিজিং অৰ্ডাৰত মনত ৰাখিবা যে ফ্ৰিকোয়েন্সিৰ ইনক্ৰিজিং অৰ্ডাৰটো কি আৰু ওয়েভলেন্থৰ ইনক্ৰিজিং অৰ্ডাৰটো কি তৰংগ দৈৰ্ঘ্যৰ ইনক্ৰিজিং অৰ্ডাৰ আৰু আমাৰ কম্পনাঙ্কৰ ইনক্ৰিজিং অৰ্ডাৰ ঠিক আছে তো আমি নেক্সট কোৱেশ্চন কেটা লৈ যাও ঠিক আছে তো আমাৰ নেক্সট কোৱেশ্চনটো কি দিছে সা the impact parameter for an alpha particle approaching a target nucleus is maximum when the scattering angle is this ঠিক আছে তো স্ক্যাটারিং অ্যাঙ্গেল কিমান হলে এই চাৰিটা অপচনৰ ভিতৰত কোনটো স্ক্যাটারিং অ্যাঙ্গেলত যেটো ইম্প্যাক্ট প্যাৰামিটাৰ আছিল ইম্প্যাক্ট প্যাৰামিটাৰৰ ভ্যালুটো কি হ'ব ম্যাক্সিমাম হ'ব হেতু লাগে ঠিক আছে সো যদি তোমালোকে জানা কোৱেশ্চনটো আনসাৰটো তোমালোকে মেসেজত টাইপ কৰা ভিডিওটো পোস্ট কৰি আৰু তাৰ পিছত তোমালোকে আনসাৰটো চাবা ঠিক আছে তো আমি আনসাৰটো চাও ইম্প্যাক্ট প্যাৰামিটাৰ সো প্ৰথম কথা হল আমি ইম্প্যাক্ট প্যাৰামিটাৰ যেটো ডেফিনিশন হেতু আমি জানিব লাগিব তেতিয়া আমি আনসাৰটো দিব পাৰিম মই কোৱেশ্চনটো মুছে দিছো ঠিক আছে তেতে সোয়া ইয়াত যদি আমাৰ নিউক্লিয়াছটো আছে এটো সাইডৰ পৰা আলফা পাৰ্টিকলবোৰ আহি আছে ঠিক আছে তো সাপোজ আলফা পাৰ্টিকলটো ইনিশিয়ালি এনেকে আসলে ই ডিফ্লেক্ট হৈ এনেকে গুছি গল আৰু এটো হল নিউক্লিয়াছৰ ডাইৰেকশন ইম্প্যাক্ট প্যাৰামিটাৰৰ যেটো ডেফিনিশন হয় আমি আগৰ কোনোবা এটা ভিডিওত আমি হেতু কৰিছো গতিকে মই হেতু কব নযাও কেনেকে হয় কি হয় সো নিউক্লিয়াছৰ এটো লাইন আৰু এটো হল আলফা পাৰ্টিকলটো যেটো আছে তাৰ ডাইৰেকশন ভেলোসিটি ডাইৰেকশন তো এই যেটো ডিসটেন্স এই ডিসটেন্সটোক আমি কি বুলি কওঁ ইম্প্যাক্ট প্যাৰামিটাৰ ঠিক আছে এতিয়া সোয়া যদি স্ক্যাটারিং অ্যাঙ্গেল 90 ডিগ্রি হয় স্ক্যাটারিং অ্যাঙ্গেল 90 ডিগ্রি হয় মানে এটো এনেকে গৈ পেলা এনেকে ডিফ্লেক্ট হৈছে আলফা পাৰ্টিকলটো 180 ডিগ্রি মানে ডাইৰেক্ট সিধা গৈছে তো 180 ডিগ্রি যদি হয় তেতে ইম্প্যাক্ট প্যাৰামিটাৰ ডাইৰেক্ট 0 হ'ব 180 ডিগ্রি মানে নিউক্লিয়াছৰ সিধা আলফা পাৰ্টিকলটো আছে আকৌ উভতি গৈছে সো 180 ডিগ্রি নহয় 90 ডিগ্রি আৰু 45 ডিগ্রিত কি হ'ব ইলেক্ট্ৰনটোৰ কি হ'ব এনেকুৱাকে ডেভিয়েশন হ'ব ঠিক আছে আৰু যিবোৰ আলফা পাৰ্টিকল এনেকে সিধা পাৰ হৈ গৈছিল তাৰ মানে হেবোৰৰ ডেভিয়েশন হোৱা নাই 0 ডিগ্রি 0 ডেভিয়েশন 0 ডিগ্রি হেবোৰ সবতকে দূৰত আছিল নিউক্লিয়াছটোৰ পৰা
ঠিক আছে তো বাকিবোৰতকে যিবোৰৰ ডেভিয়েশন 0 ডিগ্ৰী হেবোৰ সিধা এনেকে পাস হৈ গৈছে তাৰ মানে হেই পাৰ্টি আলফা পাৰ্টিকল কিটা নিউক্লিয়াছটোৰ পৰা বহুত দূৰেদি গৈছিলে সো 0 ডিগ্ৰীত কি হ'ব ইম্প্যাক্ট প্যাৰামিটাৰ যত নেকি স্ক্যাটাৰিং এংগল যেতিয়া 0 ডিগ্ৰী হ'ব যিকিটা আলফা পাৰ্টিকল হেই কিটাৰ ইম্প্যাক্ট প্যাৰামিটাৰ ভ্যালু কি হ'ব ম্যাক্সিমাম হ'ব এই কিটাতকে 90 ডিগ্ৰী 180 ডিগ্ৰী 45 ডিগ্ৰীতকে আমাৰ আনসাৰটো কি হ'ব 0 ডিগ্ৰী ঠিক আছে ओके तो आमार एटु क्वेश्चनर आंसर एटु आहि गल अच्छा तार पाছত आमार 6 নম্বৰ क्वेश्चनটো মই ইয়াত দিছো 5 নম্বৰ क्वेश्चनটো দিয়া নাই 5 নম্বৰ क्वेश्चनটো এটা সিম্পল ফৰ্মুলা আছিল ফোর্স অন এ কারেন্ট ক্যারিং কন্ডাক্টর ইন এ ম্যাগনেটিক ফিল্ড क्वेश्चनটো অলপ ডাঙৰ হয় গতি क्वेश्चनটো তোমালোকে পিডিএফ ত পাবা চাবা আমাৰ ফৰ্মুলা এটো হৈছে F = ILB sin θ ঠিক আছে আমাক I কারেন্ট আৰু ম্যাগনেটিক ফিল্ডৰ মাজৰ এংগলটো দিছে এংগলটো ইয়াত আমাৰ কোৱেশ্চনত 0 ডিগ্ৰী হ'ব যেটো কোৱেশ্চন দিছে হেমতে এংগলটো 0 ডিগ্ৰী হ'ব গতিকে ফোর্সৰ ভ্যালু 0 হ'ব সো তোমালোকে পিডিএফ ৰ পৰা হে কোৱেশ্চনটো চাই পেলাই এবাৰ কোৱেশ্চনটো চাই লবা এই কোৱেশ্চনটো ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে চোৱা the nuclei have their masses in the ratio of 1:27 what is the ratio of their nuclear density ঠিক আছে ओके এতিয়া সোয়া দুটা নিউক্লিয়াই আছে দুটা নিউক্লিয়াৰ মাছৰ ৰেশিও দিয়া আছে মাছৰ ৰেশিও 1:27 গতিকে হিহতৰ নিউক্লিয়াছৰ যেটো ডেনসিটি হ'ব নিউক্লিয়াছৰ ঘনত্বৰ ৰেশিও অনুপাতটো কি হ'ব যদি হিহতৰ ভৰৰ অনুপাত 1:27 হয় ঠিক আছে জনে জনে জানা ভিডিওটো পোষ্ট কৰি কমেন্ট কৰা যে আনসাৰটো কিমান হ'ব 7 নম্বৰ কোৱেশ্চনটো ঠিক আছে এতিয়া মই কৈ দিও এটাৰ আনসাৰটো কি হ'ব সো যেটো নিউক্লিয়াৰ ডেনসিটি আমি চাও যদি পঢ়িছা তোমালোকে চাবা নিউক্লিয়াৰ ডেনসিটি ইজ ইন্ডিপেন্ডেন্ট অফ মাস নাম্বার নিউক্লিয়াৰ ডেনসিটি কনস্ট্যান্ট হেতু লাগিলে হৰু এটা নিউক্লিয়াছে হক ডাঙৰ এটা নিউক্লিয়াছৰ ডেনসিটি কনস্ট্যান্ট গতিকে জেনকুৱা ধৰণৰ আমি নিউক্লিয়াছে লও দুহতৰ যদি নিউক্লিয়াছৰ ডেনসিটি ৰেশিও আমি উলাও নিউক্লিয়াছৰ ঘনত্বৰ অনুপাত উলাও তেতিয়া হেতু সদায় কিমান হ'ব 1:1 ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো আচ্ছা সোয়া আজি আমি যেখিনি কোৱেশ্চন ডিসকাস কৰিম তাৰ লগতে নেক্সট ক্লাছত কালি যেটো ক্লাছ হ'ব কালিৰ ক্লাছটোত আমি নিউমেৰিকেলছ আমি মেইনলি ডিসকাস কৰিম তিনটা চ্যাপ্টাৰ মই লৈছো এটা হ'ল এসি এটা হ'ল তাৰ পিছৰটো হ'ল ওয়েভ অপটিক্স এসি ওয়েভ অপটিক্স আৰু মুভিং চাৰ্জ এণ্ড ম্যাগনেটিজম মানে 4 নম্বৰ চ্যাপ্টাৰ 7 নম্বৰ চ্যাপ্টাৰ এসি তো 7 নম্বৰ সাগে আৰু আমাৰ ওয়েভ অপটিক্স যেটো চ্যাপ্টাৰ আছে এইকেইটা চ্যাপ্টাৰৰ প্ৰতি এই তিনটা চ্যাপ্টাৰৰ পৰা আমি নিউমেৰিকেলছ ডিসকাস কৰিম তাৰ লগতে আমি কিছুমান লং কোৱেশ্চন যেটা আমাৰ থিওৰিটিক্যাল কোৱেশ্চন থাকে থিওৰিটিক্যাল কোৱেশ্চনবোৰ ডিসকাস কৰিম হেগিটা তোমালোকে কবা যে তোমালোকৰ কোনকিটা মোৰ পৰা ডিসকাস কৰিম তাৰ পিছত তোমালোকৰো কবা যে কোনকিটা কোৱেশ্চন তোমালোকক ডিসকাস কৰি দিব লাগে তো হেগিটা টপিক মই ডিসকাস কৰি দিম নেক্সট ক্লাছবোৰত ঠিক আছে ওকে তো এতিয়া সোয়া তো সেই কাৰণে এনেকুৱা বহুত ইনফৰমেশন তোমালোকে পাই থাকিব গোটেই ভিডিওটো কমপ্লিটলি চাবা লাগিলে 1.5x স্পিডত সোয়া কিন্তু গোটেইটো চাবা বহুত বেছি সময় নালাগে তোমালোকৰ ম্যাক্সিমাম 30 মিনিট সময় লম গতিকে তাতকে বেছি সময় নলও ধুনিয়াকে সেই 30 মিনিট সময় যাও 30 মিনিট কৰি যদি তোমালোকে সোয়া 2 ঘন্টা বা 2.5 ঘন্টাৰ ভিডিও হ'ব তোমালোকৰ চাওতে 3 ঘন্টাই লাগিব এই তোমালোকৰ এই পঢ়াখিনিৰ মাজতে এই যি দুই দিন আছে ফিজিক্সৰ এক্সামৰ তাৰ কাৰণে 3 ঘন্টা তোমালোকে পঢ়া সো মই ভাবো তোমালোকে এই ভিডিও কিটাৰ পৰা বহুতখিনি ফল পাবা নেক্সট এক্সামৰ কাৰণে নেক্সট তোমালোকৰ যেটো ফিজিক্সৰ এক্সাম আছে এটো কাৰণে ঠিক আছে তো কি কৈছে সোয়া এ প্লেন ওয়েভ ফ্রন্ট ইজ ইনসিডেন্ট ইন এ কনকেভ মিরর অফ রেডিয়াস অফ কার্ভেচার r the reflected wave is spherical wave of radius এটা কৈছে এটা প্লেন ওয়েভ ফ্রন্ট এটা সমতলীয় তৰংগমুখ ইনসিডেন্ট অন এ কনকেভ মিরর এটা অবতল দাপনত আপাতিত হৈছে ঠিক আছে of radius of curvature r যার ভাঁজ ব্যাসার্ধ r the reflected wave is a spherical wave of radius যেটো প্রতিফলিত তরঙ্গমুখটো হবে হেতু হবে গোলাকাৰ হে তরঙ্গমুখটোৰ আমাৰ কি লাগে ৰেডিয়াস লাগে ঠিক আছে হে তরঙ্গমুখটোৰ যেটো ৰেডিয়াস হ'ব বা ব্যাসাৰ্ধ হ'ব ব্যাসাৰ্ধটো কিমান হ'ব r/4 r/2 rn twice r যদি জানা তোমালোকে জনোৱা কমেন্টত আৰু মই তোমালোকক এটো কৈ দি আছো যে কি হ'ব সব বস্তুটো সোৱা আমি এইবোৰ বস্তু জানো যে এনেকুৱা আমাৰ কনকেভ মিরর এটা যদি প্লেন ওয়েভ ফ্রন্ট এনেকুৱা সমতলীয় তরঙ্গমুখ এটা যদি ইনসিডেন্স এটা সমতলীয় তরঙ্গমুখ এটো ঠিক আছে এতে ইয়াৰ পৰা যিবোৰ ৰে যাব পোহৰ ৰশ্মিবোৰ হয় সমতলীয় তরঙ্গমুখৰ নরমাল তো এনেকে পোহৰ ৰশ্মিবোৰ যাব পোহৰ ৰশ্মিবোৰ এনেকে যোৱাৰ পাছত ইহত যেতিয়া ৰিফ্লেক্ট হ'ব প্ৰতিফলিত হ'ব এইবোৰ কোতে কাট কৰিব ইহতে গৈ পেলাই কোত লগ লাগিব ফোকাসত যেটো ফোকাসৰ ভ্যালু কি হয় এই ইয়াৰ যেটো আমাৰ কনকেভ মিরর তাৰ ৰেডিয়াস অফ কার্ভেচার ভাঁজ ব্যাসাৰ্ধ আমাক দিয়া আছে r গতিকে f আৰু r ৰ মাজত ৰিলেচন আমি জানো f = কিমান হ'ব r/2 গতিকে
এই যে রিফ্লেক্ট হোৱাৰ পাছত এই পয়েন্টটো আৰু এই দুটা পয়েন্টে এটা নতুন পোহৰৰ উৎস ফ্ৰেশ সোর্স অফ লাইট হিচাপে বিহেভ কৰিব একৰ্ডিং টু হাইজেন্স প্ৰিন্সিপল সো ইয়াৰ পৰা যেটো তৰংগমুখ ওলাই যাব সেই তৰংগমুখটোৰ যেটো ৰেডিয়াস হেতু এই ডিসটেন্সটো হ'ব গতিকে বা এই ডিসটেন্সটো হ'ব বা এই ডিসটেন্সটো হ'ব যেটো ডিসটেন্স আমাৰ কাৰ সমান হ'ব ৰেডিয়াস অফ কার্ভেচার মানে r/2 ৰ সমান হ'ব এইটো গৈ পেলাই ইয়াত এনেকে কাটাকটি কৰিব এই দুটা কৈতে গতিকে যেটো স্ফেৰিকেল ওয়েভ ফ্ৰন্ট আমাৰ ইয়াৰ পৰা লাভ সেই স্ফেৰিকেল ওয়েভ ফ্ৰন্ট ইয়াত কোতে কাটাকটি কৰিছে ইয়াৰ ফোকাসত আৰু ফোকাসৰ আৰু ৰেডিয়াস অফ কাৰ্ভেচাৰৰ ৰিলেশনটো কি f = r/2 গতিকে ইয়াৰ পৰা যেটো তৰংগমুখ ক্ৰিয়েট হ'ব সৃষ্টি হ'ব গোলকীয় তৰংগমুখ সেই তৰংগমুখটোৰ যেটো ব্যাসাৰ্ধ হ'ব হেতু কিমান হ'ব r/2 ঠিক আছে সো এটো হৈ গল আমাৰ এই কোৱেশ্চনটো তাৰ পিছৰ কোৱেশ্চনটো লৈ যাম ঠিক আছে তো এই কোৱেশ্চনটো সোৱা কোৱেশ্চনটো কি কৈছে an electric dipole having dipole moment of 4 × 10⁻⁹ coulomb meter সেটো সেন্টিমিটার নহয় coulomb meter is placed in a uniform electric field such that the dipole is a stable equilibrium ঠিক আছে তো এটা ডাইপোল যাৰ ডাইপোল মোমেন্ট দ্বিমেৰু ভ্ৰামকৰ ভ্যালু আছে 4 × 10⁻⁹ coulomb meter আৰু সেই ডাইপোলটো এতে কেনেকুৱাকে আছে স্টেবল ইকুইলিব্ৰিয়ামত আছে ঠিক আছে ওকে সন্তুলিত অৱস্থাত আছে তাৰ পিছত কি কৈছে if the magnitude of the electric field is 3 × 10⁻³ নিউটন পাৰ কুলম যেটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইপোলটো ৰাখিছে এই ইলেক্ট্ৰিক ফিল্ডৰ যেটো স্ট্ৰেংথ প্ৰাবল্য এটো দিছে 3 × 10⁻³ নিউটন পাৰ কুলম এতে ইয়াত if the magnitude acha what is the work done in rotating the dipole to a position of unstable equilibrium ede yat simple work done boli dile amar tat formula asile work is equal to kiman hobo work ba potential energy of a dipole in a uniform external electric field kiman asile -pe cos theta ede yat amar eta bostu olop pak logai dise ki stable equilibrium or pora unstable equilibrium ot nibo lage so stable equilibrium mane ki hoy jete electric field aru dipole moment duita parallelly thake that means electric field aru dipole moment or major angle kiman 0 degree aru unstable equilibrium ki jete electric field aru amar dipole moment যেটো হয় p হে দুটা কি দ্বিমেৰু ভ্ৰামক দুটা অপোজিট ডাইৰেকশন lt প্যাৰেলেলি থাকে তার মানে 180 ডিগ্রি এটা ডাইপোলটো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ লগত প্যাৰেলেলি আছে তাক ঘূৰাই পেলাই 180 ডিগ্রি বনাব লাগে স্টেবল ইকুইলিব্ৰিয়ামৰ পৰা আনস্টেবল ইকুইলিব্ৰিয়ামলৈকে দিব লাগে তাৰ কাৰণে আমি কিমান ওয়ার্ক ডান কৰিব লাগিব ঠিক আছে গতিকে এই কোৱেশ্চনটো মই গোটেইটো সলভ নকৰো মই ফৰ্মুলাটো দি আছো তোমালোকে এই ফৰ্মুলাটো ভ্যালুখিনি পুট কৰিবা পুট কৰিলে তোমালোকে আনসাৰটো পাই যাবা হৈ যায় সো ফৰ্মুলাটো আমাৰ কি হয় work done is equal to -pe cos of theta 2 minus cos of theta 1 theta 2 ভ্যালু হ'ব ইয়াত 180 ডিগ্রি আৰু theta 1 ৰ ভ্যালু হ'ব 0 ডিগ্রি p ডাইপোল মোমেন্ট ই হল ইলেক্ট্ৰিক ফিল্ড ভ্যালু কিটা আমাক দিয়া আছে গতিকে আমি কোৱেশ্চনটো এই ফৰ্মুলাটোত পুট কৰিলে আনসাৰটো আহি যাব pdf ত কৰা আছে তথাপিও মই তোমালোকক কৈছো যে তোমালোকে নিজে সলভ কৰিবা তেনেহলে তোমালোকৰ নিজৰো এটা কনফিডেন্স বাঢ়িব ওকে তো এতিয়া তোমালোকে আমাৰ যিখিনি ভিডিও তো তোমালোকৰ নিশ্চয় ভিডিওবোৰ ভাল লাগিছে তোমালোকৰ কমেন্ট যিবোৰ আমি পাইছো বহুত ভাল লাগিছে আমাৰ তোমালোকৰ আগতো আমাৰ এটা ৰিকুৱেষ্ট আছে যে তোমালোকৰ সেকেন্ড ইয়াৰৰ এক্সাম শেষ হোৱাৰ পাছতে আমি ফাৰ্স্ট ইয়াৰৰ কাৰণে এনেকুৱাকে ভিডিও বনাব গৈছো তো তোমালোকৰ যি সকল ভাই বন্ধু সকল আছে সবকে ঘৰৰ যদি কোনোবা আছে জুনিয়ৰ সবকে জনাবা যে এনেকুৱাকে প্যাটাৰ্ন ক্লাसेसৰ এতিয়া ক্লাস 11 ৰ কাৰণে ভিডিও আহিব সো সবকে কবা এই ভিডিও কিটাক কি কৰিবলে মানে চাবলে সাবস্ক্ৰাইব কৰিলে তেতিয়া তোমালোকে যেতিয়া সাবস্ক্ৰাইব কৰিবা তো তোমালোকে যিকৰ জুনিয়ৰ যিকৰ আছে সবকে কবা যে এই আমাৰ প্যাটাৰ্ন ক্লাसेसৰ যেটো ইউটিউব চেনেল আছে হেতু ফলো কৰিবলে সো তেওঁলোকেও মই ভাবো তাৰ পৰা বহুত বেছি উপকৃত হ'ব তোমালোকৰ ধৰে ঠিক আছে ওকে তো আমি নেক্সট কোৱেশ্চনটো চাও কি কৈছে চোৱা Find the effective capacitance between the points P and Q. যে P আৰু Q বিন্দুৰ মাজত সমতুল্য ধাৰকত্ব নিৰ্ণয় কৰিব লাগে if each capacitor has a capacitance of 6 microfarad যদি প্ৰত্যেকটো ধাৰকৰ ধাৰকত্ব 6 microfarad হয় তাৰপিছত লগত আৰু এটা কোৱেশ্চন দি দিছে কি দিছে চোৱা what is the unit of electric permittivity মানে epsilon not যেটো আমি কও in terms of the unit of capacitance capacitance or unit হল farad এতিয়া faradৰ লগত electric permittivity relation তো আমি লিখিব লাগে হেতু দিছে ঠিক আছে তো ফার্স্ট আমি এই ইকুইভ্যালেন্ট ক্যাপাসিটেন্স তো চাইলো যে ইকুইভ্যালেন্ট ক্যাপাসিটেন্স হ'ব কি এটা ডায়াগ্ৰামটো দেখিলে অলপ খেলিমেলি লাগিছে মই ডায়াগ্ৰামটো সিম্পলি আকো যদি যে সোয়া পি পয়েন্টটো ইয়াত মানে এটো পয়েন্ট আলটিমেটলি হ'ব কি পি আৰু এই পয়েন্টটো আলটিমেটলি হ'ব কি কিউ কাৰণ মাজতো নেকো নাই সো এই পয়েন্টটো কিউ বুলি মই লিখি দিলো
ডায়াগ্ৰামটোৰ পৰা ঠিক আছে সো যেটো পি পইণ্ট আছিল পি পইণ্টৰ পৰা এনেকৈ এটা লাইন গৈছে এটা লাইন গৈছে ইয়াত এটা কেপাসিটৰ আছে যেটো হল আমাৰ C1 ঠিক আছে এনেকৈ গৈ এনেকৈ আহিলে তাৰপিছত এইটো সাইডৰ পৰা এটা কেপাসিটৰ গৈছে যেটো হল আমাৰ এটো পইণ্ট P হা যেটো হল আমাৰ C3 হৈ গল তাৰপিছত এইটো সাইডে Q আছে তো Qৰ পৰা এটা কেপাসিটৰ আছে যেটোৰ ভ্যালু হল C2 Q পইণ্ট এতিয়া তাৰ তলত আৰু এটা কেপাসিটৰ আছে যেটো এই দুটা পইণ্টত লাগি আছে যেটো হল আমাৰ C4 ঠিক আছে তো এতিয়া তোমালোকে সোৱা যদি ভালকে কেনেকৈ সলভ কৰিবা সো আমি যদি পি পইণ্টৰ পৰা এনেকৈ খুমাই আহো তো পি পইণ্টত দেখা পাম দুটা লাইন আছে ঠিক আছে এতিয়া এটো পইণ্ট টু পি আৰু এনেকৈ আহি পেলে যদি মই চাও এ পইণ্ট টু পি ঠিক আছে সো এইটো পইণ্ট আৰু পইণ্ট দুইটা সেম পইণ্ট কাৰণ মাজত একো নাই নহয় আৰু এই পইণ্টটো মই যদি কিবা এটা x বুলি লৈ লও তো যেটো C1 আছে এটো ক'ত লাগিছে p আৰু x ৰ মাজত লাগিছে আৰু C3 যেটো আছে এটো p আৰু x ৰ মাজতে লাগি আছে তাৰ মানে C1 আৰু C3 দুইটা কেপাসিটৰ একে দুটা পইণ্টৰ মাজত লাগি আছে তাৰ মানে এই দুটা কি প্যাৰালেল তো এই দুটা যদি প্যাৰালেল যদি হয় কেপাসিটৰ যদি প্যাৰালেল থাকে তো এই দুটাৰ ইকুইভ্যালেন্ট কেপাসিটেন্স কিমান হ'ব ডাইৰেক্ট এড হৈ যাব সো C1 C3 মিলি যদি C' হয় C' ইকুয়াল টু কিমান হ'ব C1 প্লাস C3 তাৰ মানে 6 plus 6 equal to কিমান হৈ যাব 12 মাইক্ৰো ফেৰাড ঠিক আছে তো এটা মই কৰিব পাৰিম কি এই যে C1 আৰু C3 মুছি পেলাই তাৰ জায়গাত মই এটা কেপাসিটি দি দিব পাৰিম যেটোৰ ভ্যালু কিমান হ'ব 12 গতিকে C1 C3 মুছি মই ইয়াত এটা কেপাসিটৰ দিছো যাৰ ভ্যালুটো হৈ গল C' মানে 12 মাইক্ৰো ফেৰাড ঠিক আছে এতিয়া চোৱা এটো পইণ্ট P তো P পইণ্টটো মই যদি ওপৰত লিখো একে কথা এটো পইণ্ট Q পইণ্টটো যদি মই ওপৰত লিখো একে কথা ঠিক আছে এটা যদি তুমি ওপৰ ফালৰ পৰা চোৱা C' আৰু C2 এই দুটা সিৰিজত আছে আৰু তাৰ লগত C4 কি আছে প্যাৰালেল সো C টোটাল ইকুইভ্যালেন্ট কেপাসিটেন্স এটা C2 আৰু C3 যেটো ইকুইভ্যালেন্ট কেপাসিটেন্স সিৰিজত মানে শ্ৰেণীবদ্ধ হজ্জাত যদি আছে তেতে ইকুইভ্যালেন্ট কেপাসিটেন্সৰ ফৰ্মুলা চোৱা দুটা যদি শ্ৰেণীবদ্ধ হজ্জাত আছে কেপাসিটৰ গতিকে তাৰ ফৰ্মুলা আমি ডাইৰেক্ট লিখিব পাৰিম A * B / A plus B তাৰ মানে এই দুটাৰ ক্ষেত্ৰত কি হ'ব C' into C2 divided by C' plus C2 হৈছে এই দুটাৰ সিৰিজ আহি গল তাৰ লগত C4 প্যাৰালেল তাৰ মানে ডাইৰেক্ট এড হৈ যাব তো C4 প্যাৰালেল যদি হয় C4 আহি গল এটো হৈ গল আমাৰ টোটাল ইকুইভ্যালেন্ট কেপাসিটেন্স এতিয়া যদি আমি ভ্যালু খিনি পুট কৰি দিও আনসাৰটো আহি যাব C এটাৰ ভ্যালু হৈ গল আমাৰ 12 into 6 divided by 12 plus 6 plus 6 ঠিক আছে তো এটো আনসাৰ তোমালোকে কৰিব পাৰিবা নিশ্চয় তো তোমালোকে কৰিবা আনসাৰটো 10 মাইক্ৰোফেৰাড ওলাব এতিয়া তাৰ পিছত আমি যদি চাও নেক্সট পাৰ্টটো যেটো আমাক কৈছে হা এটো চোৱা এটো এটা 1 মাৰ্কছৰ কোৱেশ্চন কি আছে হোৱাট ইজ দা ইউনিট অফ ইলেক্ট্ৰিক পাৰমিটিভিটি ইন টাৰ্মছ অফ দা ইউনিট অফ কেপাসিটেন্স যে ধাৰকত্বৰ যেটো একক সেই এককটো ব্যৱহাৰ কৰি আমি যেটো ইলেক্ট্ৰিক পাৰমিটিভিটি বৈদ্যুতিক প্ৰাবেশ্যতা তাৰ একক আমি লিখিব লাগে ঠিক আছে এটা এটো আমি কোৰ পৰা কৰিম এটো আমি কোনটো ফৰ্মুলা ইউজ কৰিম এটোৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিম কেপাসিটেন্স অফ এ প্যাৰালেল প্লেট কেপাসিটৰ যে এটা সমান্তৰাল ফলি ধাৰকৰ যেটো ধাৰকত্বৰ ফৰ্মুলা কি আছিল C = এপসাইলন নট A by D এতিয়া C ৰ কাৰণে আমি লিখো ফেৰাড এপসাইলন নটৰ ইউনিট আমাক লাগে এৰিয়াৰ কাৰণে হল মিটাৰ স্কয়াৰ কালিৰ কাৰণে আৰু ডি হল এটা দূৰত্ব বুজায় দুটা প্লেটৰ মাজৰ যেটো ডিসটেন্স দি তাৰ কাৰণে মিটাৰ সো মিটাৰ এটা মিটাৰ কেনসেল গল এপসাইলন নটৰ যদি মই ইউনিট চাও এটো কিমান হ'ব ফেৰাড বাই মিটাৰ বা আমি লিখিব পাৰিম ফেৰাড মিটাৰ ইনভাৰ্স ঠিক আছে সো এটা হ'ল আমাৰ এই কোৱেশ্চনটো তাৰপিছত আমি নেক্সট কোৱেশ্চনটো লৈ যাও ঠিক আছে তো তাৰ পাছত কোৱেশ্চনটো কি কৈছে সোৱা ড্ৰ দা গ্ৰাফ শোয়িং দা ভেৰিয়েশন অফ ৰেজিস্টিভিটি অফ নিক্ৰম উইথ এবসলিউট টেম্পারেচাৰ why alloys are used for making commercial resistors ঠিক আছে এটো মই এড কৰি দিছো এই পাৰ্টটো নাছিলে সো এই পাৰ্টটো মই ইয়াতে ইউজ কৰিছো এনে নিক্ৰম যেটো এটা কি হয় আমাৰ এলয় সংকৰ ধাতু নিক্ৰমৰ কাৰণে এবসলিউট টেম্পারেচাৰ অসমীয়া কোৱেশ্চন খিনিও আছে তো ইয়াত মোৰ PDF এটা আছে সেই PDF টো দি দিম কোৱেশ্চন পেপাৰটো দিছে অসমীয়াটো কোৱেশ্চন খিনি লিখা আছে তো তোমালোকৰ যাৰ আসামিজ মিডিয়াম আছে তেওঁলোকে ইয়াৰ পৰা কোৱেশ্চনটো লিখি ল'ব পাৰিবা ঠিক আছে মই ইয়াত আসামিজ ইংলিশ দুটাত লিখা সম্ভৱ নহয় গতিকে মই কোৱেশ্চন পেপাৰটো PDF হিচাপে দি দিম তো কোৱেশ্চন পেপাৰটোৰ পৰা তোমালোকে আনসাৰ মানে কোৱেশ্চন খিনি উঠাই ল'ব পাৰিবা ঠিক আছে কৈছে নাইক্ৰমৰ ৰোধকতা পৰম উষ্ণতাৰ হৈতে পৰিৱৰ্তনৰ লেখ অঙ্কন কৰা সো আমাৰ কিতাপত তিনটা আমাৰ ডায়াগ্ৰাম আছে ডায়াগ্ৰাম কিটা কাৰ আছে এটা হল আমাৰ কন্ডাক্টৰৰ কাৰণে আছে এটা সেমিকন্ডাক্টৰৰ কাৰণে আছে আৰু এটা এলয়ৰ কাৰণে আছে ঠিক আছে সংকৰ ধাতুৰ কাৰণে এটা আছে এটা পৰিবাহীৰ কাৰণে এটা আৰু এটা অৰ্ধ পৰিবাহীৰ কাৰণে যে ৰোধকতা উষ্ণতাৰ হৈছে পৰম উষ্ণতাৰ হৈছে ৰোধকতাৰ পৰিৱৰ্তন ঠিক আছে এই গ্ৰাফ কিটা আমাক লাগে তো তোমালোকে এই তিনটা গ্ৰাফ আছে বা ইয়াত এটাৰ কথা কৈছে নিক্ৰম এটা এলয় হয় তো এলয়ৰ যেটো গ্ৰাফ হেতু
মই হৰুকে ইয়াত আঁকি দিছোঁ বাৰু পিডিএফটো তোমালোকে পাবা আৰু তোমালোকৰ এনচিআৰটি কিতাপখনত আছে যে এৰলৰ টেম্পাৰেচাৰ এফালে 200 পৰা ষ্টাৰ্ট কৰি 800 কেলভিন আৰু ইয়াত 1.1 পৰা 1.2 এফালে ৰো মানে ৰেজিষ্টিভিটি আৰু এইটো সাইডে আছে টেম্পাৰেচাৰ ঠিক আছে কেলভিনত গতিকে তাৰ গ্ৰাফটো এনেকুৱা হয় যে উষ্ণতাটো 800 কেলভিনলৈকে বঢ়াই দিছো তথাপি ইয়াৰ ৰেজিষ্টিভিটিটো 1.1 পৰা 1.2 হৈছে অলপ চেঞ্জ হৈছে ঠিক আছে তো এলয়েড বুল হৰ এনেকুৱা সাবষ্টেন্স যিবোৰৰ ৰেজিষ্টিভিটি টেম্পাৰেচাৰ লগত বহুত বেছি চেঞ্জ নহয় বা আমি এনেকৈ ক'ব পাৰো যে ৰেজিষ্টিভিটিটো টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড নকৰে প্ৰায় ঠিক আছে independent of temperature so সেই কাৰণে কমাৰ্শিয়াল ৰেজিস্টাৰ্স যেটো আমাৰ ৰোধ আছে আৰু কমাৰ্শিয়ালি ইউজ কৰা যিবোৰ ৰোধ আছে সেই ৰোধবোৰ বনাবৰ কাৰণে আমি কি ইউজ কৰো এলয়েল বোৰ ইউজ কৰো যাতে উষ্ণতা কম বেছি হলেও হিহতৰ ৰোধকতা বা ৰোধৰ মানটো কি হয় চেঞ্জ নহয় ঠিক আছে এটো কোৱেশ্চন তাৰ পিছৰ যেটো কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকৰ এনচিআৰটিৰ example kori dia ase the resistance of a platinum wire of a platinum resistance thermometer at ice point tar mane 0 degree celsius ot kimane 5 ohm and at a steam point tar mane 100 degree celsius by 5.23 ohm where the thermometer is inserted in a hot bath the resistance of the platinum wire is 5.795 ohm calculate the temperature of the bath ঠিক আছে যে প্ৰথমতে আইস পয়েন্টত প্লাটিনাম ৰেজিস্ট্যান্স এটা থার্মোমিটার আছে সেই থার্মোমিটারটো যেটা 0 ডিগ্ৰীত ৰাখে সেই যেটো ওয়্যাৰ প্লাটিনাম ওয়্যাৰ তাৰ ৰেজিস্ট্যান্স হয় 5 ওহম যেটা 100 ডিগ্ৰীত ৰাখে তেতিয়া ৰেজিস্ট্যান্স হয় 5.2 এতিয়া এটা গড় উষ্ণ কোঠা এটাত বা উষ্ণ কি বুলি কব প্ৰকোষ্ঠ এটাত এনেকা হট বাথ এটা আছে তাত ৰখাৰ লগে লগে তাৰ ৰেজিস্ট্যান্স বাঢ়ি পেলে 5.79 হৈছে তাৰ মানে টেম্পাৰেচাৰ বহুত বেছি আছে সেই টেম্পাৰেচাৰটো সেই উষ্ণতাত আমি উলাব লাগে তাৰ কাৰণে আমি ফৰ্মুলা কোনটো ইউজ কৰিম তাৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিম R = R0 1 + আলফা ডেল্টা T ঠিক আছে তো ডেল্টা T হৈছে চেঞ্জ ইন টেম্পারেচার আলফা হৈছে থার্মাল কোএফিশিয়েন্ট অফ রেজিস্টিভিটি থার্মাল কোএফিশিয়েন্ট অফ রেজিস্টিভিটি R0 প্রথম আমাৰ ৰোধ কিমান আৰু 0 ডিগ্ৰী সেলসিয়াছত ৰোধ কিমান আৰু T ডিগ্ৰী সেলসিয়াছত ৰোধ কিমান গতিকে এই ফৰ্মুলাটো ইউজ কৰি দিয়া আছে মই পিডিএফটো কৰি দিছো এনচিআৰটো কৰি দিয়া আছে যেটো তোমালোকৰ ইজি লাগে যেনেকৈ তোমালোকৰ মন যায় কোৱেশ্চনটো চাপা ঠিক আছে তো বলা আমি নেক্সট কোৱেশ্চনটো চাও এতিয়া তাৰ পিছৰটো চোৱা কি কৈছে এ হাইড্ৰোজেন এটম ইন দা গ্ৰাউণ্ড ষ্টেট ইজ এক্সাইটেড by an electron beam of 12.5 electron volt energy to 12.1 electron volt energy find out the maximum number of lines emitted by the atom from its excited state ঠিক আছে তো অসমীয়াত যদি কও যে ভূমি স্তৰত থকা হাইড্ৰোজেন পৰমাণু এটাক 12.1 ইলেক্ট্ৰন ভোল্ট শক্তি প্ৰয়োগ কৰি উত্তেজিত কৰা হল এই অৱস্থাত পৰমাণুটোৰ সৰ্বোচ্চ কিমানটা ৰেখা নিৰ্গত কৰিব ঠিক আছে সো তাৰ কাৰণে আমি প্ৰথমত উলাব লাগিব যে ইলেক্ট্ৰনটো গ্ৰাউণ্ড ষ্টেটত আছিল গ্ৰাউণ্ড ষ্টেটৰ পৰা যেতিয়া আমি ইলেক্ট্ৰনটো কিমানখিনি এনাৰ্জি দিম কোন নম্বৰ ষ্টেটলৈ যাব কোনটো শক্তি স্তৰলৈ গতি কৰিব কোনটো অৰবিটত ফাৰ্স্ট অৰবিট সেকেন্ড অৰবিট থাৰ্ড অৰবিট ফোৰ্থ ফিফথ কোনটো গতি কৰিব কোনটোলৈ ই গতি কৰিব হেতু আমি উলাব লাগিব ঠিক আছে এতে ইয়াত বস্তুটো সোৱা তাৰ পিছত আমি ম্যাক্সিমাম নাম্বাৰ অফ স্পেক্ট্রাল পসিবল লাইনস আমি উলাই দিম যে কিমানটা লাইন তাৰ পৰা পসিবল হ'ব ঠিক আছে সো ইয়াত সোৱা প্ৰথমত ইলেক্ট্ৰনটো গ্ৰাউণ্ড ষ্টেটত এনাৰ্জি আমি জানো কিমান হয় -13.6 ইলেক্ট্ৰন ভোল্ট ঠিক আছে এতে এক্সাইটেড ষ্টেটত n নম্বৰ ষ্টেটত ইলেক্ট্ৰনটো যেতিয়া যাব ইলেক্ট্ৰনটো আসিলে কিমান আসিলে -13.6 ইলেক্ট্ৰন ভোল্ট তাক আমি কিমান দি দিলো 12.1 ইলেক্ট্ৰন ভোল্ট তো ইলেক্ট্ৰনটোৰ গাত থাকিল -1.5 ইলেক্ট্ৰন ভোল্টৰ এনাৰ্জি হৈছে এতিয়া মানে n নম্বৰ যেতিয়া এই ইলেক্ট্ৰনটোৱে গ্ৰাউণ্ড ষ্টেটত ইমানখিনি এনাৰ্জি ল'ব লৈ পেলাই কে নম্বৰ যেটো অৰবিটত যায় n নম্বৰ অৰবিটত যেতিয়া যাব তাৰ এনাৰ্জি কিমান -1.5 ইলেক্ট্ৰন ভোল্ট এতিয়া 1.5 ইলেক্ট্ৰন ভোল্ট এনাৰ্জি কোনটো ষ্টেটত হয় কে নম্বৰ অৰবিটত 1.5 ইলেক্ট্ৰন ভোল্ট এনাৰ্জি আমি হেতু উলাব লাগিব তাৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিম En = E0 ডিভাইড বাই n স্কয়ার যে En হল nth অরবিটত এনার্জি nতম কক্ষপথত ইলেক্ট্রনটোৰ শক্তি E0 হল ভূমিস্থৰ অৱস্থাত বা গ্ৰাউণ্ড ষ্টেটত এনাৰ্জি আৰু n স্কয়ার হল নাম্বাৰ অফ অরবিট যে কোনটো অরবিটত আছে ঠিক আছে সো আমি যদি n স্কয়াৰৰ ভ্যালু উলাব যাও তো হ'ব E0 বাই En এটা E0 ৰ ভ্যালু হল -13.6 আৰু E0 ৰ ভ্যালু -1.5 এটা এটুক যদি মই ৰেশিও উলা এপ্ৰক্সিমেটলি কি হল মান হে 9 পইণ্ট সামথিং হে তো 9 লৈছো আমি 9 লোৱাৰ পাছত ইয়াত n স্কয়াৰ
যদি 9 হয় তো n ৰ ভ্যালু কিমান হ'ব 3 তাৰ মানে ইলেক্ট্ৰনটো গ্ৰাউণ্ড ষ্টেট ফাৰ্স্ট অৰবিটৰ পৰা থাৰ্ড অৰবিটত গৈছে এতিয়া আমাক কোৱেশ্চনটো সুধিছে কি এই অৱস্থাত পৰমাণুটোৰ সৰ্বোচ্চ কিমানটা ৰেখা নিৰ্গত কৰিব পাৰে তাৰ পৰা যে লাইনবোৰ ওলাব ন লাইমেন সিৰিজ বামাৰ সিৰিজ পাৰ্চেন্ট ব্ৰেকেট হেবোৰ যে আছিল তো এটো সুধিব পাৰে যে এটো কোনটো আৰু কোনটো সিৰিজত হইব লাইমেন বামাৰ পাৰ্চেন্ট তাৰ পৰা কি হ'ব এটো ওকে sorry okay তো ইয়াত নাম্বার অফ পসিবল স্পেক্ট্রাল লাইন্স তার কারণে ফর্মুলা আমার হল n ইকুয়াল টু হ'ব n ইনটু n - 1/2 তো n এর ভ্যালু 3 3 নম্বর অরবিটত গেছে 3 - 1/2 তো এটার আনসার আহি যাব আমার 3 তো পসিবল লাইন্স কেটা হ'ব তিনটা যদি থার্ড অরবিটৰ পৰা গ্ৰাউণ্ড ষ্টেটত যদি আহিব লাগে তাৰ পৰা আমি তিনটা পসিবল স্পেক্ট্রাল লাইন পাব পাৰো ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো কি কৈছে এক্সপ্লেইন দা ষ্টেবিলিটি অফ এ নিউক্লিয়াছ অন দা বেচিছ অফ বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন ঠিক আছে যে নিউক্লিয়াছ এটাৰ সুস্থিৰতা ইয়াৰ প্ৰতি একক নিউক্লিয়নৰ বন্ধন শক্তিৰে বৰ্ণনা কৰা এতিয়া আমি জানো যে বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন যিমানে বেছি হ'ব যে প্ৰতি নিউক্লিয়ন বন্ধন শক্তি প্ৰতি নিউক্লিয়ন যিমানে বেছি হ'ব হিমানে নিউক্লিয়াছটো ষ্টেবল হ'ব বা সুস্থিৰ হ'ব so greater the binding energy per nucleon greater is the stability of the nucleus ঠিক আছে তো যিমানে নিউক্লিয়াছ এটাৰ প্ৰতি একক নিউক্লিয়নৰ বন্ধন শক্তিৰ মান যিমানে বৃদ্ধি পাব নিউক্লিয়াছটোৰ সুস্থিৰতা হিমানে বৃদ্ধি পাব হৈ গল তো আমি এখিনিয়ে লিখিব লাগে তাৰপিছত আমাৰ ইয়াত এটা ৰিঅ্যাকশন দিছে ৰিঅ্যাকশনটো কমপ্লিট কৰিব লাগে ৰিঅ্যাকশন কমপ্লিট কৰিলে আমি প্ৰটনৰ মানে এটমিক নাম্বাৰ আৰু প্ৰটন নাম্বাৰ অফ প্ৰটন আৰু মাছ নাম্বাৰ আমি চাম তো এইটো সাইডে সব প্ৰটন কেটা আছে 92 টা আৰু এফালে 0 তো টোটাল 92 আছে এইটো সাইডে যদি চাও 54 + 38 তো এইটো কিমান হ'ব 92 এ হ'ব তো 92 মিলি গল তাৰ মানে প্ৰটনত একো চেঞ্জ নাই এতিয়া চোৱা তলৰ প্ৰটনৰ নাম্বাৰ যদি মিল থাকে তেতিয়া তাত এটাই বস্তু বহিব পাৰে হেতু হল নিউট্ৰন এতিয়া ইয়াত ওপৰত কি বহিব নিউট্ৰন বহিব কাৰণ নিউট্ৰনৰ চাৰ্জ কিমান থাকে 0 থাকে ঠিক আছে আৰু মাস নাম্বাৰ কিমান হয় নিউট্ৰনৰ 1 হয় বাকি যদি আমি ইয়াত হাইড্ৰোজেন দিও হাইড্ৰোজেনত এটো 1 হয় ন তো 1 যদি দিও ইফালে এটা বেছি হৈ যাব ব্যালেন্স হৈ থাকিব লাগিব তলৰ এই যে নাম্বাৰ তোমালোকে সিম্পল চাবা তলৰ এইকেটা কি হৈ থাকিব লাগিব ব্যালেন্স আৰু ওপৰৰ কি হৈ থাকিব সমান এফালে 135 + 1 কিমান আছে 136 ঠিক আছে এটো সাইডে যদি চাও 140 + 94 কিমান হ'ব 134 আৰু দুটা লাগে তাৰ মানে ইয়াত কি বহিব দুটা নিউট্ৰন বহিব তো এনেকে ফিল ইন দা ব্ল্যাঙ্কস আহিব পাৰে যেটো তোমালোকৰ নিউট্ৰন থাকিব পাৰে বা বিটা পাৰ্টিকল থাকিব পাৰে বিটা ইলেক্ট্ৰন -1 বা আমাৰ কি থাকিব পাৰে পজিট্ৰন থাকিব পাৰে ঠিক আছে আৰু কি থাকিব পাৰে হাইড্ৰোজেন ঠিক আছে হাইড্ৰোজেন থাকিব পাৰে বা আলফা পাৰ্টিকল থাকিব পাৰে হিলিয়াম ঠিক আছে এইটো সৰি হিলিয়াম 24 সো ফিল ইন দা ব্ল্যাঙ্কস দেখিটা বস্তু থাকিব পাৰে তোমালোকৰ এক কিতাপত এনেকুৱা কিছুমান এনেকুৱা ৰিঅ্যাকশন কিছুমান দি আছে নিউক্লিয়াৰ ৰিঅ্যাকশন বুলি ঠিক আছে নিউক্লিয়াৰ বিখণ্ডন বিক্ৰিয়া নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকশন এই ৰিঅ্যাকশনত এনেকুৱা তিনটা ৰিঅ্যাকশন দি আছে এই তিনটা ৰিঅ্যাকশন তোমালোকে চাবা যে কেতিয়া দুটা নিউট্ৰন ওলাই কেতিয়া এটা ওলাই কেতিয়া তিনটা ওলাই ঠিক আছে এনেকুৱা তিনটা ৰিঅ্যাকশন দিয়া আছে সো ৰিঅ্যাকশন কিটা চাবা তোমালোকৰ ফিল ইন দা ব্ল্যাঙ্কস তাত পৰা দিব পাৰে হৈছে তো আমাৰ এই কোৱেশ্চনটো হল তাৰ পাছত ইয়াত যেটো নেক্সট কোৱেশ্চনটো আছে ফাইন্ড দা ৰিলেশন বিটুইন কারেন্ট টাইম ড্ৰিফ্ট ভেলোসিটি যে প্ৰবাহ আৰু অপ্ৰবাহ বেগৰ মাজৰ যেটো সম্বন্ধ সেই পাৰ্টটো তোমালোকে চাবা কারেন্ট ইলেক্ট্ৰিসিটিৰ পৰা তোমালোকৰ এটো এটা ইম্পৰ্টেন্ট টপিক যত নেকি আমাৰ আছে ড্ৰিফ্ট ভেলোসিটি অপ্ৰবাহ বেগ আৰু প্ৰকাশ ৰাহি কারেন্ট এন্ড ৰিলেশন বিটুইন কারেন্ট এন্ড ড্ৰিফ্ট ভেলোসিটি যেটো হয় আমাৰ I = NeAVD তাৰপিছত VD ৰ যেটো এক্সপ্ৰেছন VD = -E into tau by me ড্ৰিফ্ট অপ্ৰবাহ বেগৰ প্ৰকাশ হে তাৰ পিছত ইয়াৰ পৰা এটো ফৰ্মুলাৰ পৰা যদি আমি VD ৰ ভ্যালুটো পাম তাৰ পৰা আমি ওহমছ লৰ প্ৰুফ তাৰ পিছত ৰিলেশন বিটুইন ইলেক্ট্ৰিক ফিল্ড এন্ড ৰেজিস্টিভিটি বা ইলেক্ট্ৰিক ফিল্ড এন্ড কণ্ডাক্টিভিটি মানে ইলেক্ট্ৰিক ফিল্ড আৰু সিগমাৰ মাজত ৰিলেশন ঠিক আছে এটো মই কৰাইছো তো তোমালোকে এটো বস্তু চাবা এই ৰিলেশন কিটা চাবা হৰু হৰু আৰু তোমালোকে এই বস্তু কিটা চাবা কারেন্ট ইলেক্ট্ৰিসিটি এটা ইম্পৰ্টেন্ট টপিক হয় তাৰ পিছত আমাৰ এটা ইয়াত কোৱেশ্চন দিছে সেই কোৱেশ্চনটো আমি লিখি লও তাৰ পিছত আমি কোৱেশ্চনটো কৰো ঠিক আছে তো নেক্সট আমাৰ এই কোৱেশ্চনটো চোৱা কি কৈছে a storage battery question to modalo a storage battery of EMF 8 volt and internal resistance of 0.5 ohm is being charged by 120 volt DC supply using a series resistor of 15.5 ohm
what is the terminal voltage of the battery during charging ঠিক আছে এটো NCERT কোশ্চেনে হয় যে এটো যদি মই চাও কি হৈছে যে এটা আমাৰ ইয়াত ব্যাটাৰি এটা আছে ব্যাটাৰিটোৰ যেটো EMF এটোৰ ভ্যালু হল 8 ভোল্ট আৰু ব্যাটাৰিটোৰ যেটো ইন্টাৰনাল ৰেজিস্ট্যান্স অন্তৰৰোধ হেতু হল 0.5 ওহম এটা ব্যাটাৰিটো কি কৰিছে এটা বাহিৰৰ পৰা এটা DC সাপ্লাই এটা লগত লগাই দিছে ব্যাটাৰিটো চাৰ্জ দিবৰ কাৰণে ঠিক আছে যেটো চাৰ্জ দিবৰ কাৰণে ভোল্টেজ লগাইছে DC ভোল্টেজটোৰ ভ্যালু 120 ভোল্ট ঠিক আছে আৰু তাৰ লগত এটা ৰেজিস্ট্যান্সও আছে ৰেজিস্ট্যান্সৰ ভ্যালুটো হল 15.5 ওহম এতিয়া কৈছে এই যেতিয়া ব্যাটাৰিটো মই চাৰ্জ কৰি থাকিম ব্যাটাৰিটো চাৰ্জ কৰি থকা টাইমত কি লাগে এই ব্যাটাৰিটো যদি মই চাৰ্জ কৰি থাকো তো ব্যাটাৰিটোৰ দুটা এন মানে এই গুটে এখিনি ইন্টাৰনাল ৰেজিস্ট্যান্স আৰু ব্যাটাৰিটোৰ EMF এই দুটো লৈ পেলাই হল ব্যাটাৰি সেই ব্যাটাৰিটোৰ একৰছত যেটো টাৰ্মিনাল ভোল্টেজ ডিফাৰেন্স ঠিক আছে হেতু আমাৰ ওলাব লাগে যে আহিত কৰ্ণৰ সময়ত ব্যাটাৰিটোৰ প্ৰান্তীয় বিভৱান্তৰ কিমান এতিয়া দুটা সিচুৱেচন আছে ইয়াত কোৱেশ্চনটো হৈছে ব্যাটাৰিটোক আমি চাৰ্জ কৰি আছো এতিয়া যদি ব্যাটাৰিটো ডিসচাৰ্জ হয় সাপোজ এনেকুৱা যে ব্যাটাৰি এটা আছে এটো ইয়াৰ ইন্টাৰনাল ৰেজিস্ট্যান্স EMF আৰু তাৰ লগত এটা ৰেজিস্ট্যান্স আমি কানেক্ট কৰি দিছো আর এক্সটার্নাল ৰেজিস্ট্যান্স বা বহিৰোধ এটা আমি সংযোগ কৰিছো তেতিয়া ব্যাটাৰিটোৰ পৰা কি হ'ব এটা প্ৰবাহ চালিত হ'ব তাৰ মানে এতিয়া ব্যাটাৰিটো কি হ'ব ডিসচাৰ্জ হ'ব ঠিক আছে আৰু ইয়াত যেতিয়া আমি এটা এক্সটার্নাল ভোল্টেজৰ সোর্স এটা ব্যাটাৰিটো লগাইছে তেতিয়া ব্যাটাৰিটো কি হ'ব চাৰ্জ হ'ব ব্যাটাৰিটোৰ আহিতকৰণ হ'ব ইয়াত চাৰ্জ হ'ব সো চাৰ্জ হোৱা টাইমত ফৰ্মুলাটো বেলেগ হ'ব আৰু ডিসচাৰ্জ হোৱা টাইমত ফৰ্মুলাটো বেলেগ হ'ব দুটা ফৰ্মুলা মনত ৰাখিব যেতিয়া ব্যাটাৰিটো চাৰ্জ হ'ব তেতিয়া ব্যাটাৰিটোৰ একৰছত যেটো টাৰ্মিনাল ভোল্টেজ পটেনশিয়াল ডিফাৰেন্স যেটো আমাৰ কোহটো বিদ্যুৎ কোহটো দুই মূৰৰ বিভৱান্তৰ V equal to E plus I into R হ'ব যেতিয়া ব্যাটাৰিটো কি হৈ থাকিব চাৰ্জ হৈ থাকিব আৰু যেতিয়া ব্যাটাৰিটো ডিসচাৰ্জ হৈ থাকিব তেতিয়া V ভ্যালু হ'ব E minus IR তো দুটা সিচুৱেচনত দুটা ফৰ্মুলা ইউজ হ'ব ঠিক আছে যত E ব্যাটাৰিটো EMF I হল কারেন্ট R হল ইন্টারনাল ৰেজিস্ট্যান্স ঠিক আছে এতিয়া এই ফৰ্মুলাটো ইউজ কৰি আমি কোৱেশ্চনটো সলভ কৰিব লাগে তাৰ কাৰণে তোমালোকে চোৱা আমি এটো হল ডিসচাৰ্জিংত গতিকে এটো মই ইউজ নকৰিওতে আমি হেতুত এটো ফৰ্মুলাটো ইউজ কৰিম ঠিক আছে এতিয়া মই প্ৰথমতে কারেন্টৰ ভ্যালু ওলাব লাগিব চোৱা টোটাল ভোল্টেজ এ দুটা ব্যাটাৰি আছে নাই তো দুটা ব্যাটাৰি চোৱা পজিটিভ গৈ পেলে পজিটিভ লাগি সেম টার্মিনাল ইয়াত কানেক্ট হৈ আছে না তো সেম টার্মিনাল কানেক্ট হৈ থাকিলে আমি যেটো ইকুইভ্যালেন্ট ইয়াত চোৱা ইকুইভ্যালেন্ট EMF কিমান হ'ব দুইটা মিলি পেলে 120 ভোল্ট আছে এটো দুইটা ব্যাটাৰি মিলি পেলে কিমান আমি টোটাল EMF পাম তো ইকুইভ্যালেন্ট EMF ৰ ভ্যালুটো হ'ব E ইকুইভ্যালেন্ট হ'ব 120 minus 8 ভোল্ট তো এটো হৈ যাব 120 minus 8 কৰিলে তো হৈ যাব 112 ভোল্ট ঠিক আছে হৈ গল এতিয়া টোটাল ৰেজিস্ট্যান্স যদি আমি চাও ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স ইয়াত এটা ইন্টারনাল ৰেজিস্ট্যান্স আছে 0.5 আৰু এটা এক্সটার্নাল ৰেজিস্ট্যান্স আছে 15.5 তো দুইটা সিরিজত থাকিব একেলগে সিরিজত আছে সিরিজত যোগ কৰাৰ কাৰণে টোটাল ৰেজিস্ট্যান্স হৈ যাব 0.5 plus 15.5 তো এটো হৈ যাব 16 ওহম তেতিয়া টোটাল কারেন্ট ইফেক্টিভ কারেন্ট সার্কিটৰ মাজৰে যেটো কারেন্ট ফ্লো হয় এটো টোটাল ৰেজিস্ট্যান্স দ্যাট মিন্স 112 ডিভাইড বাই 16 এটো যদি মই ডিভাইড কৰো 16 এ দি বা আমি যদি 8 এ দি কৰো 8 * 8 বাকি থাকিল 32 8 * 4 = 32 আৰু এফালে হল আমাৰ 4 no তো 112 সরি 2 গতিকে এটো হৈ গল 7 এম্পিয়ার তো কারেন্ট যদি 7 এম্পিয়ার এটো ভ্যালু EMF এর ভ্যালু টোটাল কিমান 8 ভোল্ট প্লাস 7 into 0.5 তো এটো হ'ব 8 plus 3.5 তো এটো হৈ গল 11.5 ভোল্ট সো ব্যাটারিটো একৰছত এটা পটেনশিয়াল ডিফারেন্স কিমান হ'ব 11.5 মনত ৰাখিবা যেতিয়া ব্যাটাৰিটো চাৰ্জ হয় তেতিয়া ইয়াৰ একৰছত ব্যাটাৰিটোৰ দুই মূৰৰ যেটো বিভৱ পটেনশিয়াল ডিফারেন্স একৰছ দা টু ব্যাটাৰি কি হয় গ্ৰেটাৰ দেন দা EMF অফ দা সেল EMF সোৱা 8 ভোল্ট আছিল আৰু পটেনশিয়াল ডিফারেন্স আমি কিমান পাইছো 11.5 তাৰ মানে বেছি পাইছো আৰু যেতিয়া ব্যাটাৰিটো ডিসচাৰ্জ হয় আমি যে ইয়াৰ ডায়াগ্ৰাম এটা ড্ৰ কৰিছো তেতিয়া কি হয় ব্যাটাৰিটোৰ যেটো ব্যাটাৰিটোৰ একৰছত যেতিয়া ব্যাটাৰিটোৰ মাজত এনেকৈ কারেন্ট ফ্লো হৈ থাকিব ডিসচাৰ্জ হোৱা টাইমত তেতিয়া ব্যাটাৰিটোৰ একৰছত যেটো পটেনশিয়াল ডিফারেন্স হ'ব তাৰ মানে এই ভিৰ ভ্যালুটো ইয়াৰ EMF তকৈ কি হ'ব কম হ'ব গতিকে তোমালোকক যেতিয়া EMF আৰু পটেনশিয়াল ডিফারেন্স বা বিভৱান্তৰ মাজত যদি ডিফারেন্স পাৰ্থক্য লিখিব হয় তাত তোমালোকে এই স্টেটমেন্ট ইউজ নকৰিবা যে EMF of a cell is always greater than the potential difference কিন্তু নহয় কাৰণ EMF তো সদায় EMF যেটো হেতু সদায় পটেনশিয়াল ডিফারেন্স বা বিভৱান্তৰতকে বেছি নহয় কিছুমান ক্ষেত্ৰত EMF তো কম হয় বিভৱান্তৰ বেছি হয় কেতিয়া যেতিয়া ব্যাটাৰিটো আমি চাৰ্জ কৰি থাকো গতিকে এই স্টেটমেন্ট ইউজ নকৰিবা বহুতে ইউজ কৰে ঠিক আছে গতিকে হেতু ইউজ নকৰিবা কিহৰ কাৰণে মই কৈ দিলো ওকে
তাৰপিছত ওকে তো এতিয়া আমাৰ এই যিখিনি কোৱেশ্চন আছে আমি এইখিনি কোৱেশ্চন আজিৰ ভিডিঅ'টোত ইমানখিনি ডিছকাছ কৰিলোঁ তাৰপিছত আমি খালি আৰু দুটা ভিডিঅ' আমি লৈ আহিম য'ত নেকি তোমালোকৰ নিউমেৰিকেলছ থাকিব আৰু কিছুমান আমাৰ ডিৰাইভেশ্যনছ থাকিব বা ইম্পৰ্টেণ্ট যিকেইটা ডিৰাইভেশ্যন আমি পঢ়িব লাগিব সেই ডিৰাইভেশ্যনছবোৰৰ কথা মই কাইলৈ ক'ম এতিয়া তোমালোকে আজি কাম হ'ল ভিডিঅ'টো চোৱাৰ বাহিৰেও তোমালোকে যিখিনি তোমালোকে এতিয়ালৈকে পঢ়িছা যি আছে চব পঢ়া প্ৰথমত পঢ়াৰ প্ৰচেছটো এনেকুৱা প্ৰথমত তুমি চেপ্টাৰটো ল'লা চেপ্টাৰটো গোটেই যিমান ডেফিনেশ্যন আছে ডেফিনেশ্যনবোৰ পঢ়িলা তাৰপাছত সেই চেপ্টাৰটোৰ তুমি ফৰ্মুলাছবোৰ পঢ়িলা ফৰ্মুলাছবোৰ পঢ়াৰ পাছত সেই চেপ্টাৰটোত যদি কিবা ইম্পৰ্টেণ্ট গ্ৰাফ আছে গ্ৰাফবোৰ পঢ়া তাৰপাছত সেই চেপ্টাৰটোৰ পৰা যিকেইটা ডিৰাইভেশ্যন আছে সেই ডিৰাইভেশ্যন কৰা ঠিক আছে সো তেনেকুৱাকৈ এটা এটাকৈ চেপ্টাৰ তোমালোকে কমপ্লিট কৰা বহুত ভালকৈ কমপ্লিট হৈ যাব টাইম আছে আমাৰ তাত আজিৰ দিনটো আজি ৰাতিটো আছে কালি দিনটো পৰহি দিনটো আছে সোমবাৰে পৰীক্ষা সো ধুনীয়াকৈ কভাৰ হৈ যাব মই যেনেকৈ কৈছোঁ প্ৰথমতে এটা চেপ্টাৰ লোৱা প্ৰথম চেপ্টাৰটো লৈ তাৰ গোটেই ফৰ্মুলা মানে ডেফিনেশ্যনবোৰ পঢ়া যিমান ডেফিনেশ্যন আছে তাত তাৰপিছত তাৰ যিমানকেইটা ফৰ্মুলা আছে ফৰ্মুলা পঢ়াৰ যিমানকেইটা টাৰ্ম পোৱা নতুন নতুন টাৰ্ম সেই টাৰ্মকেইটাৰ ইউনিট ডাইমেনশ্যন কেনেকৈ ওলাব লাগে প্ৰচেছটো মনত ৰাখা মুখস্থ বহুত কৰিব নোৱাৰা যে যদি এইটো ডাইমেনশ্যন ওলাব লাগে মই এনেকৈ ওলাম তেনেকৈ মনত ৰাখা তো প্ৰথম হ'ল ডেফিনেশ্যন তাৰপিছত ফৰ্মুলা তাৰপিছত গ্ৰাফ যদি কিবা গ্ৰাফ আছে সেই চেপ্টাৰটোত সেই গ্ৰাফ NCERTত থকা গ্ৰাফবোৰ চাবা ঠিক আছে তাৰপিছত আমি পঢ়িম কি ডিৰাইভেশ্যন সেই চেপ্টাৰটোত ডিৰাইভেশ্যন যিকেইটা আছে সো ডিৰাইভেশ্যনছবোৰো তোমালোকে ইম্পৰ্টেণ্ট ডিৰাইভেশ্যনছবোৰ তোমালোকে পঢ়িছা যদি চেপ্টাৰকেইটাত গম পাবা তথাপিও তোমালোকে যিমানখিনি পাৰা সিমানখিনি পঢ়া কালি আমি সেই ইম্পৰ্টেণ্ট ডিৰাইভেশ্যনছ কিছুমানৰ কথা আমি ক'ম আৰু কিছুমান নিউমেৰিকেলছৰ কথা ক'ম সো ধুনীয়াকৈ পঢ়ি থাকা ভাল হ'ব এক্সাম ঠিক আছে আমি আছোঁ বাই বাই